ক্ষেত্ৰতে আমি তেনেহ'লে এইটো নেক্সট চেপ্টাৰটো চাবা। তো ইয়াতে আহিল আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। এতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কোনবিলাক হ'ব আমাৰ? আমি ৰৈখিক সমীকৰণ আগতে পঢ়িছোঁ আমি, হয়নে নহয়? ৰৈখিক সমীকৰণ কি আছিল আমাৰ? ৰৈখিক সমীকৰণ আমি বহুপদ পঢ়াতে আমি তাত ৰৈখিক বহুপদ পঢ়িছিলোঁ। এতিয়া আমি আহিম ৰৈখিক সমীকৰণ। প্ৰথমতে আমাৰ ৰৈখিক বহুপদ আছিল আৰু ৰৈখিক বহুপদৰ পৰা আমি কি পাম? আমি ৰৈখিক সমীকৰণ। এতিয়া ৰৈখিক বহুপদ কি আছিল? যে যিবিলাক বহুপদ ৰাশিৰ চলকৰ উচ্চতম ঘাত কি আছিল আমাৰ? 1 আছিল আমাৰ, হয়নে? যিবোৰ বহুপদ ৰাশিৰ চলকৰ উচ্চতম ঘাত 1 তেনেবোৰ বহুপদ ৰাশিক আমি কি বুলি কওঁ? ৰৈখিক বহুপদ বুলি কোৱা আছিল আমাৰ। এতিয়া ৰৈখিক সমীকৰণ মানে ইয়াতে এটা চলকযুক্ত বুলি ক'ব পাৰা। এইটো এটা চলকযুক্ত। প্ৰথমতে আমি পঢ়িম এটা চলকযুক্ত ৰৈখিক সমীকৰণ। তো এটা চলকযুক্ত ৰৈখিক সমীকৰণ কি হ'ব? যে যিবোৰ সমীকৰণ, এতিয়া লিখি আমি সমীকৰণ বুলি ক'লে যিবোৰ সমীকৰণৰ চলকৰ উচ্চতম ঘাত 1 হয় তেনেবোৰ সমীকৰণক কি বুলি কোৱা হয়? ৰৈখিক সমীকৰণ বুলি কোৱা হয়। ৰৈখিক সমীকৰণ বোলে। অৰ্থাৎ যিবোৰ সমীকৰণ বহুপদ, প্ৰথমতে বহুপদ লিখোঁ আমি এনেকৈ লিখোঁ। যেনে আমাৰ এক্সাম্পল হৈছে আমাৰ ৰৈখিক বহুপদ ৰাশি এটাৰ উদাহৰণ কি আছিল? ax + b। এইটো আমি কি বুলি কৈছিলোঁ? ৰৈখিক বহুপদ বুলি কৈছিলোঁ আমি, হয়নে? এইটোৰ নাম আছিল ৰৈখিক বহুপদ। এতিয়া ৰৈখিক বহুপদ এটাক যেতিয়া আমি 0 কৰি দিম, =0 বা =5 বা যিকোনো লেখা ইকুৱেলটো দি যদি আমি লিখি দিওঁ এনেকে, লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড যদি থাকে, তেতিয়া আমি এইবিলাকক আমি কি বুলি কওঁ? ইকুৱেশ্যন বুলি কওঁ। এটা সমীকৰণ বুলি কোৱা হয় এইটো। আৰু এইটো কওঁ আমি, ইয়াতে চলক কেইটা আছে? x টো হৈছে চলক আমাৰ, পইচা বুজি? এইটো x যিটো আছে এইটো আমি কি বুলি কওঁ? আমি চলক বুলি কোৱা হয়। আৰু যিহেতু এটাই চলক আছে, x টো এটাই আছে, ইয়াৰ নাম হৈছে এটা চলকযুক্ত। ইয়াক আমি ক'ম এটা চলকযুক্ত ৰৈখিক সমীকৰণ। ইয়াক কোৱা হয় কি? যে এটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি কোৱা হয় আমাৰ। হ'ল? এতিয়া এটা চলকযুক্ত ৰৈখিক সমীকৰণ আমি বুজি পালো যে চলক কেইটা থাকে? এটা থাকে। আৰু লগতে কি থাকিব লাগিব? সেই সমীকৰণটোৰ উচ্চতম ঘাত কিমান হ'ব? চলকৰ যিটো উচ্চতম ঘাত, উচ্চতম ঘাত কিমান আছে আমাৰ? আমাৰ 3। উচ্চতম ঘাত কিমান আছে? 1 আছে আমাৰ, হয়নে? উচ্চতম ঘাত কিমান আছে? 1। অৰ্থাৎ মাত্ৰা বুলি ক'ব পাৰোঁ। উচ্চতম ঘাতটোকে আমি কি বুলি কওঁ? উচ্চতম ঘাতটোকে আমি কোৱা হয় মাত্ৰা বুলি কোৱা হয়। বহুপদ ৰাশি এটাৰ কি বুলি কওঁ আমি? এইটোক মাত্ৰা। আৰু মাত্ৰা কিমান আছে আমাৰ? 1। বহুপদ ৰাশিটোৰ চলকৰ উচ্চতম ঘাতটোকে আমি কি বুলি কওঁ? আমি মাত্ৰা বুলি কয়। আৰু যিবোৰ সমীকৰণৰ মাত্ৰা 1, এনেকৈ ক'ব পাৰা যে যিবোৰ সমীকৰণৰ মাত্ৰা 1 তাক আমি ৰৈখিক সমীকৰণ বুলি কোৱা হয়। এতিয়া আমাৰ চেপ্টাৰটোৰ নাম হৈছে দুটা চলকযুক্ত। গতিকে আমি ইয়াতে আমি কি পঢ়িলো? এটা চলকযুক্তহে কথা ক'লো মই। গতিকে এতিয়া দুটা চলকযুক্ত বুলি ক'লে আমি কি পঢ়িম? যে দুটা চলক থাকিব লাগিব আমাৰ, হয়নে? তো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। তো ইয়াতে আহিল আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। অৰ্থাৎ আমাৰ কি থাকিব লাগিব? দুটা চলক থাকিব লাগিব, হয়নে? তো আমাৰ যিবোৰ সমীকৰণ, অৰ্থাৎ আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ যিটো সূত্ৰ, এইটো এনেকে লিখা হয়। অৰ্থাৎ আমাৰ চলক কেইটা থাকিব লাগিব? ইয়াতে দুটা থাকিব লাগিব। আৰু যিবোৰ সমীকৰণৰ দুটা চলক থাকে, এনেকৈ ক'ব পাৰা যে যিবোৰ সমীকৰণৰ
চলক দুটা থাকে আৰু কি থাকিব লাগিব চলকৰ আৰু চলক দুটাৰ উচ্চতম ঘাত চলক দুটাৰ কি হ'ব লাগিব উচ্চতম ঘাত কিমান হ'ব লাগিব যেহেতু আমাৰ ৰৈখিক শব্দটো আছে গতিকে কি হ'ব লাগিব চলকৰ উচ্চতম ঘাত কি হয় 1 হয় তেনেবোৰ সমীকৰণক তেনেবোৰ সমীকৰণক আমি কি বুলি কওঁ তেনেবোৰ সমীকৰণক কি বুলি কোৱা হয় দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বোলে পাইছানে বুজি যে যিবোৰ সমীকৰণৰ চলক কেইটা থাকে এবাৰ দুটা থাকিব লাগিব আমাৰ দুটা থাকে চলক দুটা থাকিলে দুটা চলকযুক্ত বুলি কম এটা চলক থাকিলে এটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি কওঁ আমি হয়নে তো যিবোৰ সমীকৰণৰ দুটা চলক থাকে তেনেবোৰ আৰু লগতে কি হ'ব লাগিব উচ্চতম ঘাত লগতে কি হ'ব লাগিব উচ্চতম ঘাত কিমান হ'ব লাগিব 1 হ'ব লাগিব উচ্চতম ঘাত কিমান হ'ব লাগিব 1 হয় তেনেবোৰ সমীকৰণ আমি কি বুলি কওঁ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি কোৱা হয় আমাৰ ফাৰ্ষ্ট আমি বহুপদ জানিব লাগিব বহুপদ আমি আগতে পাই আহিছো আৰু বহুপদৰ পিছত আমি ৰৈখিক বহুপদ পঢ়িছিলো যিবোৰ বহুপদৰ মাত্ৰা 1 থাকে চলকৰ মাত্ৰা কিমান থাকে বা বহুপদটোৰ মাত্ৰা 1 হয় বা আমি ক'ব পাৰো চলকটোৰ উচ্চতম ঘাত বুলি ক'ব পাৰো মাত্ৰাটোকে আমি কি বুলি কওঁ চলকৰ উচ্চতম ঘাত বুলি কওঁ আমি চলকৰ উচ্চতম ঘাত কি হয় 1 হয় তেনেবোৰ বহুপদক আমি ৰৈখিক বহুপদ বুলি কোৱা হয় আৰু ৰৈখিক সমীকৰণ হলে কি হ'ব ইকুৱেল টু আমি দিম ইকুৱেল টু 0 বা ইকুৱেল টু যিকোনো সংখ্যা দিব পাৰা 5 দিব পাৰা 10 দিব পাৰা যিকোনো অৰ্থাৎ লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড যদি থাকে তেতিয়াহ'লে আমি সেইবিলাকক কি বুলি কওঁ আমি এটা সমীকৰণ বুলি কওঁ আমি আৰু এটা চলকযুক্ত ৰৈখিক সমীকৰণ মানে কি হ'ব তাত এটা চলক থাকে আমাৰ যেনে এইটো ax + b = 0 এটোত এটা চলক আছে x টো আছে গতিকে এইটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি ক'লে কি বুজি আমি যেনে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ উদাহৰণ হ'ব কি যে ax + by + c = 0 ইয়াতে আমাৰ দুটা চলক আছে ইয়াতে কি চলক আছে ইয়াতে এইটো হৈছে আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এইটো হৈছে আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আৰু ইয়াতে চলক কি আছে x আৰু y আছে ইয়াত দুটা চলক আছে সমীকৰণটো দুটা চলক আছে চলক দুটা হ'ল x আৰু কি হ'ব আমাৰ y হ'ল এটা হ'ল আমাৰ x আৰু আনটো হ'ল আমাৰ y আৰু চলক দুটাৰ মাত্ৰা কিমান আছে চলক দুটাৰ হাইয়েষ্ট পাৱাৰ কিমান আছে 1 আছে আমাৰ হয়নে এটা 1 হ'ব লাগিব কিন্তু ৰৈখিক সমীকৰণ হ'ব লাগিলে সদায় মনত ৰাখিবা এইটো কি হ'ব লাগিব 1 হ'ব লাগিব চলকৰ মাত্ৰাত অৰ্থাৎ উচ্চতম ঘাতটো কি হ'ব লাগিব 1 এতিয়া আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ যিটো সূত্ৰ সেইটো আন ধৰণে আমি এনেকৈ ক'ব পাৰো যে এটা সমীকৰণ যদি ax + by + c = 0 আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত এই যিবিলাক আছে a b আৰু c এই তিনিটা কি হ'ব লাগিব আমাৰ বাস্তৱ সংখ্যা হ'ব লাগিব a b আৰু c কি হয় আমাৰ বাস্তৱ সংখ্যা হয় c কি হ'ব লাগিব আমাৰ বাস্তৱ সংখ্যা হয় আৰু কি হ'ব লাগিব বাস্তৱ সংখ্যা লগতে a is not equal to 0 a টো আৰু কি হ'ব লাগিব b is not equal to 0 a আৰু b টো যদি অৰ্থাৎ x আৰু y হওক দুটা যদি আমাৰ 0 নহয় কাৰণ 0 হলেতো এইটোতো এটা চলকযুক্ত হৈ যাব ধৰা x ৰ হওক যিটো a আছে a টো যদি 0 কৰি দিও আমি কি হৈ যাব এইটো গোটেই পাৰ্টটো 0 হৈ যাব অৰ্থাৎ তেতিয়া আমি এটা চলকযুক্ত পাই যাম আমি বা y টো যদি y হওকটো অৰ্থাৎ b টো যদি 0 হৈ যায় তেতিয়াহ'লে আমাৰ অকল কি থাকিব c থাকিব তেতিয়াহ'লে গতিকে আমাৰ দুটা চলকযুক্ত হ'ব লাগে x আৰু y থাকিব লাগিব আৰু থাকিব হ'লে আমাৰ কি থাকিব a আৰু b টো কেতিয়াও 0 হ'ব নোৱাৰে a is not equal to 0 আৰু b is not equal to 0 হয়
এইটো 0 আৰু বিটো 0 হ'ব নোৱাৰে অৰ্থাৎ তেনেহলে আমি এই সমীকৰণটো আমি কি বুলি ক'ম তেন্তে বা তেনেহলে এইটো এই ধৰণৰ সমীকৰণক কি বুলি কওঁ আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বোলা হয়। এনেধৰণৰ সমীকৰণবিলাকক আমি কি বুলি কওঁ আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি কোৱা হয় আমাৰ সমীকৰণ বোলা হয়। পাইছানে বুজি এইটো? এনেধৰণৰ সমীকৰণবিলাকক আমি কি বুলি কওঁ আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি কোৱা হয়। অৰ্থাৎ আমাৰ ax + b এই যিটো আমি লিখিলো এনেকুৱা ধৰণৰ সমীকৰণ অৰ্থাৎ ax + b + c = 0 থাকিব। দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'বলৈ সদায় দুটা চলক থাকিব আমাৰ x আৰু কি থাকিব আমাৰ y থাকিব লাগিব। সদায় মনত ৰাখিবা এইটো দুটা চলক থাকিব লাগে। ইয়াতে x আৰু y দুটা চলক আছে আৰু ই দুটা চলকযুক্ত হ'ব হ'লে কি হ'ব লাগিব কণ্ডিশ্যনটো a and b a আৰু b দুটাই কি হ'ব নোৱাৰে ইজ নট ইকুৱেল টু কি হ'ব লাগিব 0। c টো 0 হ'ব পাৰে কথা নাই, c 0 হ'বও পাৰে বা নহ'বও পাৰে। c টো = 0 হ'ব, c 0 হ'বও পাৰে বা নহ'বও পাৰে। c টোৰ লগত কথা নাই আমাৰ, কিন্তু যেটা x আৰু y সহগ আছে আমাৰ অৰ্থাৎ x আৰু y সহগ দুটা কি হ'ব নোৱাৰে। আমি এইটোৰ পৰা এটা ক'ব পাৰো যে x আৰু y ৰ সহগ দুটা শূন্য হ'ব নোৱাৰে। য'ত আমাৰ চলক দুটা কি হ'ব নোৱাৰে সহগ দুটা x আৰু y ৰ সহগ দুটা সহগ মানে হ'লে মনত ৰাখিবা সহগ মানে কি আছিল x ৰ লগত যিটো পূৰণ হৈ থাকে আমাৰ হয় না চলকৰ লগত যিটো পূৰণ হৈ থাকে এইটো সহগ বুলি কওঁ আমি। তো ইয়াতে x আৰু y ৰ সহগ দুটা কি হ'ব নোৱাৰে আমাৰ শূন্য হ'ব নোৱাৰে। এনেবোৰ সমীকৰণক আমি কি বুলি কওঁ আমি ৰৈখিক সমীকৰণ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি কোৱা হ'ব আমাৰ হ'ল। তাৰপাছত আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ যি পাম আমি এই দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আমি কিয় পঢ়িব লাগে আমাৰ প্ৰয়োজনীয়তাটো কি যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণে সদায় কি নিৰ্দেশ কৰে আমাৰ এডাল সৰল ৰেখা নিৰ্দেশ কৰে। মনত ৰাখিবা এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু সেইখিনি বস্তুৱে পঢ়িম আমি ইয়াতে যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণে সদায় কি নিৰ্দেশ কৰে দুটা চলকযুক্ত ৰৈখিক সমীকৰণে সদায় এডাল সৰল ৰেখাৰ নিৰ্দেশ কৰে। কি বুজি পালো যে আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাই কি নিৰ্দেশ কৰে এডাল সৰল ৰেখা নিৰ্দেশ কৰে। সৰল ৰেখাটো জানা সদায় যে আমাৰ সৰল ৰেখাবিলাক আমি এনেকে আকো নহয় এনেকে ষ্ট্ৰেইট লাইন এনেকে চিধা ৰেখা এডাল এনেকে আঁকা এইবিলাকক আমি কি বুলি কওঁ সৰল ৰেখা বুলি কওঁ। অৰ্থাৎ এই সমীকৰণ বিলাকে কি নিৰ্দেশ কৰিব একোডাল সৰল ৰেখা নিৰ্দেশ কৰে বুলি কৈছে যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণে কি নিৰ্দেশ কৰে আমাৰ সৰল ৰেখাৰ নিৰ্দেশ কৰে। এতিয়া কেনেকে সৰল ৰেখা নিৰ্দেশ কৰে আমি কেনেকে গম পাওঁ আমি তো আমি এটা ইকুৱেশ্যন এটা ধৰি ললো আমি এটা সমীকৰণ যেনে এক্সাম্পল এটা ৰৈখিক সমীকৰণ এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা দিয়া আছে আমাক 2x + y = 5 2x + y = 5 এইটো কি সমীকৰণ হ'ব আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব কাৰণ ইয়াতে কি আছে দুটা চলক আছে x আৰু কি আছে আমাৰ y আছে। মনত ৰাখিবা সদায় যদি x আৰু y থাকে দুটা চলক যদি থাকে তো এইবিলাক হৈছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব হয় নে তো এইটো এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। ইয়াৰ পৰা গম পালো চাই কুৱেশ্যনটো আমি চাইয়ে গম পালো যে এইটো এটা কি সমীকৰণ দুটা চলকযুক্ত আৰু কি হ'ব ৰৈখিক সমীকৰণ হয় নে নহয় পাৱাৰ কিমান আছে ইয়াতে দুটাতে 1 আছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এইটো ৰৈখিক সমীকৰণ
তো দুটা চলক ৰৈখিক সমীকৰণ পালো আমি তাৰ পাছত আমাৰ দুটা চলক ৰৈখিক সমীকৰণে কি নিৰ্দেশ কৰে বুলি ক'লো মই যে এডাল সৰল ৰেখা নিৰ্দেশ কৰে তো এটা সৰল ৰেখানো কেনেকৈ নিৰ্দেশ কৰে তো তাৰ কাৰণে আমি কি কৰিব লাগিব আমি ইয়াক এনেকৈ লিখি ল'ব লাগিব যে আমি টুৱাইস x = মানে ইভাগে লেফট হ্যান্ড সাইডত আমি এটা চলক ৰাখিম আৰু বাকিখিনি আমি ৰাইট হ্যান্ড সাইডত লৈ যাম আমি মানে আমি এইটো কথা কৈছো যে y টো ধৰা মই ইভাগে y টো ৰাখি দিলো কাৰণ y লগত কোনো ধৰণৰ সহগ নাই গতিকে y টো মই লেফট হ্যান্ড সাইডতে ৰাখি দিলো আৰু বাকি টুৱাইস x টো আমি এটো সাইডত লৈ যাম গেলো আমি 5 - টুৱাইস x বা তুমি এনেকৈ কৰিব পাৰা বা তুমি যদি ভাবা যে মই x টো ইভাগে ৰাখিম তো তেতিয়ালে টুৱাইস x টো ইভাগে ৰাখা আৰু 5 মাইনাস কি হ'ব তেতিয়া y টো কোনটো সাইডে যাব লেফট সাইডে যাব রাইট সাইডে যাব আমাৰ হয়নে তাৰ পাছত ইভাগে কি থাকিব লাগিব লেফট হ্যান্ড সাইডে আমাৰ অকল x বা y থাকিব লাগিব মানে x ৰ লগত হগ বা কিবা এইবিলাক থাকিব নালাগে তো আমি কি কৰিম দুইটো যেহেতু পুৰা হগ এটা হৈ আছে হগ এটা আছে x ৰ তো দুইটো কি কৰিম এটো সাইডে লৈ এলে কি হ'ব তো হৰণ হ'ব আমাৰ এনেকৈ ৰাখিম অৰ্থাৎ 5 - y ডিভাইডেড বাই কি হ'ব আমাৰ 2 হল তুমি এনেকৈ লিখিব পাৰা নাইবা এনেকৈ লিখিব পাৰা অৰ্থাৎ মই এটো কিয় লিখিলো যে y লগত কোনো ধৰণৰ হগ নাই গতিকে ডাইৰেক্টলি আমি এটো পাই গলো নাইবা তুমি যদি ভাবা যে মই x টো ৰাখিম তো x টো ৰাখিব লাগিব এনেকৈ কিন্তু ইয়াৰ লগত কোনো ধৰণৰ হগ বা কিবা এইবিলাক থাকিব নালাগে x টো x এ ৰাখিব অকল এনেকৈ x = কি হ'ব 5 - y ডিভাইডেড বাই কি হ'ব আমাৰ 2 হ'ব ওকে এতিয়া আমি কি কৰিম নেক্সট এখিনি পালো আমি বুজি তাৰ পাছত আমাৰ আহিব এতিয়া আমি এখন টেবুল বনাব লাগিব ইয়াতে কেনেকৈ টেবুলখন বনাম আমি এনেকৈ তোমাৰ যেটো দুটা চলক এই চেপ্টাৰটো কোনখিনি আমাৰ এটো যাবা দে আমি কি কৰিলো আমাক দিয়া আছে টুৱাইস x + 5 টুৱাইস x + y = 5 বুলি এটা সমীকৰণ আমাক দিয়া আছে আমাৰ এনেকৈ দিয়া থাকিব আমাৰ সমীকৰণটো এনেকৈ দিয়া অৰ্থাৎ দুটা চলক থাকিব আমাৰ x আৰু y তো আমি যদি ইয়াৰ পৰা দুটা চলক ৰৈখিক সমীকৰণে কি নিৰ্দেশ কৰে বুলি ক'লো আমি এডাল সৰল ৰেখা নিৰ্দেশ কৰে তেতিয়া যে আমি সৰল ৰেখা আমি অংকন কৰিব লাগে ইয়াৰ পৰা সমীকৰণটোৰ পৰা যে আমি সৰল ৰেখা লৈ যাব লাগে তো তেতিয়াহ'লে আমি কি কৰিম এটো সাইডে আমি যিকোনো এটা চলক থাকিব লাগিব মানে x বা y লেফট হ্যান্ড সাইডে কি থাকিব লেফট হ্যান্ড সাইডে অকল আমি এটা চলক ৰাখিম হয়তো x ৰাখিব পাৰা নহয়তো y মই এটো সাইডে কি আছে y আছে আমাৰ হয়নে এনেকৈ ৰাখিলো নাইবা তুমি কি কৰিব পাৰা নাইবা আমি বা বুলি লিখিছো নাই তুমি এনেকৈ লিখিব পাৰা যে টুৱাইস x টো লিখিব পাৰা অকল মানে কি টুৱাইস x টো আমি লেফট সাইডে ৰাখি দিলো বাকি y টো কোনটো সাইডে যাব ৰাইট সাইডে যাব আমাৰ y টো তো y টো আমি ৰাইট সাইডে লৈ আহিলো তাৰ পাছত x ৰ লগত 2 টো পুৰণ হৈ আছে গতিকে আমি কি কৰিম দুইটো ইভাগে লৈ আহিম অকল x টো ৰাখিম ইয়াতে সব অকল y টো আছে নাইবা ইভাগে আমি কি লিখিছো অকল x টো ৰাখিছো x ৰ লগত আমি ইয়াৰ লগত কোনো ধৰণৰ হক থাকিব নালাগে অৰ্থাৎ হক বিলাক থাকিলে আমি পূৰণ কৰি হৰণ কৰি দিম এটো যদি আহি যাব আমাৰ অৰ্থাৎ আমি কি পালো তুমি এটো লিখিব পাৰা নাইবা এটো লিখিব পাৰা যিকোনো এটা কৰিব লাগে ইয়াৰ পৰা দুটা কৰিব লাগে বুলি কথা নাই যিকোনো এটা বা তুমি y টো মই এটো সাইডে লেফট সাইডে ৰাখি দিছো আৰু বাকি x টো মই কোন সাইডে লৈ আহিছো ৰাইট সাইডে লৈ আহিছো আমি এটো পাও আমি নাইবা তুমি যদি ভাবা যে মই x টো এটো ৰাখিম আৰু y টো মই এটো সাইডে লৈ যাম তো নিব পাৰা এটো কথা নাই এটো লিখিব পাৰা নাইবা এটো কৰিব পাৰা যেটো কৰা তুমি তোমাৰ কথা এটো ক্লিয়াৰ হৈছে বুজি পাইছা এটো এটো নিজৰ কথা যেটো সাইডে নিয়া তুমি বলে y টো ইবাতে চলি ৰাখো মই y = লিখিম নাইবা মই x = লিখিম তো x = যদি ৰাখা x ত লিখিব লাগিব আৰু y বুলি লিখা y লিখিব লাগিব y = ইমান হ'ব আমাৰ ওকে তো এতিয়া মই এটোৰ কাৰণে এই যেটো লিখিলো y = 5 - টুৱাইস x ৰ কাৰণে মই এখন টেবুল বনাম এনেকৈ এখন টেবুল বনাব লাগিব অৰ্থাৎ আমি এনেকৈ এটা ঘৰ বনাব এনেকৈ ইয়াতে আমি 3টা বা 4টা এনেকৈ বক্স বনাব এনেকৈ কুলম সৰু সৰু আৰু এটো হ'ব আমাৰ এনেকৈ ভাগ কৰি দিয়া তাৰপিছত আমি কি লিখিম ইয়াতে x আৰু y মানে এটো ওপৰত লিখিম আমি x ইয়াতে লিখিম আমি x আৰু ইয়াতে লিখিম আমি y হল ইয়াতে লিখিম আমি x আৰু ইয়াতে লিখিম আমি y এতিয়া x আৰু y আমি কি আমি y এই যে ৰাইট সাইডে আছে আমাৰ যে ৰাইট সাইডে যে কি ভেৰিয়েবল আছে অৰ্থাৎ কি চলক আছে এই সমীকৰণটো ৰাইট হ্যান্ড সাইডত এটো সাইডে কি আছে চলক কি আছে x আছে আমাৰ হয়নে তো ৰাইট হ্যান্ড সাইডে যেটো থাকে যেটো চলক থাকে ৰাইট হ্যান্ড সাইডত দেখি যেটো চলক থাকে তাৰ মানটো আমি ধৰি লবা নিজাকে ধৰি ললো x ৰ মানটো মই নিজাকে তোমাৰ নিজৰ ইচ্ছা এটো নিজৰ কথা এটো যি লৰা যি কোনো বাস্তৱ সংখ্যা ধৰিব পাৰা তো আমি কি ধৰিলো ইয়াতে বাস্তৱ সংখ্যা ন অখণ্ড সংখ্যা ধৰি লবা যিকোনো অখণ্ড সংখ্যা ধৰিবা প্লাস লোৱা মাইনাস লোৱা যিকোনো ল'ব পাৰা কিন্তু ভগ্নাংশ নলবা এটো যেতিয়া ভগ্নাংশৰ বিলাক দশমিকত বহাব লগা হ'ব পাৰে পাৰি এনেকৈ গ্ৰাফত বহাব পাৰি আমি গ্ৰাফত বহাম এইখিনি বস্তু আৰু গ্ৰাফত বহালে আহি একে আমাৰ অলপ দিগদাৰ হ'ব আমাৰ পইণ্টত থাকিব 2.5 বা 3.5 এনেকৈ বহাব লাগিল গতিকে আমি x ৰ মানটো এনেকৈ ল'ম আমি যাতে এইখিনি কৰিলে গোটা সংখ্যা এটা পাওঁ আমি মানে মই কি কৈছো যে x ৰ মানটো মই 0 ললো ধৰা
তো x ৰ মানটো ইয়াতে 0 পুট কৰি দিয়া ইয়াতে বহাই দিয়া ইয়াতে অৰ্থাৎ 5 কি লিখিম আমি y = কি আছে আমাৰ সমীকৰণটো y = 5 মাইনাস কি লিখিম 2 into x x ৰ মানটো কি আনিছো 0 2 লগত 0 পূৰণ কৰিলে কেন পাবা 0 পাই যাবা গতিকে y = কেন পালা 5 তো y মান কেন পালা অৰ্থাৎ x যেতিয়া 0 আছিল y মান কেন পালো আমি 5 তো ইয়াতে আমি কি লিখিম 5 লিখিম আমি হৈ গল নেক্সট x ৰ মানটো আমি y লও আমি x ৰ মানটো যদি y 1 লও আমি x ৰ মানটো ধৰা 1 ললো ইয়াতে 1 লিখি ললো আমি তো আমি তাত বহাই দিম এতিয়া y = কেন পাবা তেতিয়ালে 5 minus 2 into কি হ'ব 1 হ'ব আমাৰ হল তো এখানে সমাধান কৰি লোৱা 2 into 1 মানে কিমান হ'ব 2 তো 5 minus 2 মানে কিমান হ'ব 3 তো তেতিয়ালে y মান কিমান পাম আমি 3 পাম আমি y মান কিমান হ'ব আমাৰ 3 হৈ গল নেক্সট x ৰ মান ধৰা মই কি ললো যে -1 লব পাৰা -1 লব পাৰা ইয়াতে x ৰ মান কিমান ললা -1 তো x ৰ মান -1 ললো আমি x = -1 হলে y মান কিমান হ'ব তো x ৰ মানটো বহাইছা তাতে 5 minus 2 আছে আমাৰ 2 into কি হ'ব -1 x ৰ জায়গাত -1 বহাই দিম আমি তাৰপিছত আমি এখানে সমাধান কৰি লম মাইনাসে মাইনাসে কিমান হ'ব প্লাস হৈ গল প্লাস 2 হৈ গল 5 plus 2 কিমান হ'ব আমাৰ 7 5 plus 2 কিমান হৈ গল আমাৰ 7 আৰু যিকোনো লব পাৰা 3 লোৱা 4 লোৱা 5 লোৱা -5 লোৱা -6 লোৱা যি লোৱা এনি যিকোনো ভ্যালু লব পাৰা ইয়াতে কথা নাই এইটো চিন্তা কৰিব লগা নাই যিকোনো ধৰা 3 ললা তুমি 3 ললা ইয়াতে 3 ললা 3 2 গুণ কিমান হ'ব আমাৰ 6 হ'ব 5 ৰ পৰা 6 মাইনাস কৰিলে কিমান পাবা -1 পাবা ইয়াতে হৈ গল আমি ইয়াতে যদি 3 লও আমি কি লব x ৰ মান 3 লম কিন্তু আমি y মানটো নলবা y মানটো লৈও কৰিব পাৰো কিন্তু আমি রাইট হ্যান্ড সাইডত থাকা মান যেটো চলক থাকে তাৰ মানটো ধৰি লবা তেতিয়া কৰাত ইজি হয় আমাৰ হল তো ইয়াতে আমি 0 বহাই দিলো বা 3 বহাই দিলা 3 2 গুণ 6 হৈ গেল -5 -6 5 ৰ পৰা -6 দিলে কিমান হলা -1 হৈ গল তাৰ মানে আমি কি বুজি পালো যে এই যিগিলা x আৰু y মান পালো এইবিলা হৈছে একোটা বিন্দু তাৰ মানে আমাৰ কি বহিম এটা বিন্দুবোৰ হ'ব মানে আমি গ্ৰাফ পাতত বহাব লাগিব এটা বিন্দুবোৰ হ'ব কি বিন্দু হ'ব বিন্দুবোৰ আমি এনেকে লিখিম আমি ব্ৰেকেট দিব লাগিব প্ৰথমতে এই 0 5 হ'ব এটা বিন্দু হ'ব 0 x ৰ মানটো প্ৰথমতে লিখো ন আমি হেদিনা কৈছো যে প্ৰথমতে x ৰ মানটো x স্থানাংক যেটো আৰু প্লাছত y স্থানাংক এই এটা বিন্দু পাবা নেক্সট আৰু কি বিন্দু পাবা এটা 1 3 এটা বিন্দু পাবা নেক্সট আৰু কি বিন্দু পাবা -1 7 এটা বিন্দু পাবা আৰু কি পাবা আৰু এটা ললো আমি 4টা বিন্দু ললো ন 4টা বা 3টা মিনিমাম 3টা লবাই ম্যাক্সিমাম তুমি নিজৰ ইচ্ছা যিমানটা বিন্দু লব পাৰা সেইটো তোমাৰ কথা তো আমি এই 4টা আমি বিন্দু পালো হৈ গল মই এটো সাইড কৰা নাই এটো সাইড তোমাৰ মই বুজাই দি আছো এটো কেনেকে লবা এটো যদি আমি y তেতিয়ালে কাৰ ভ্যালু লম এবাৰ y ভ্যালুটো লব লাগিব যদি তুমি এটো সমীকৰণ কৰি লোৱা এটো এনেকে বনাই লৈ মত যদি কৰা তেতিয়ালে টেবুল খান যদি ইয়াৰ পৰা বনাই লোৱা তেতিয়ালে কাৰ ভ্যালু লম আমি y ভ্যালুটো লম ফার্স্ট মই এটো কৰি দিছো তো আমি কি পালো বিন্দুবোৰ আমি কি পালো আমি 0 5 পালো এটা 1 3 পালো এটা -1 7 পালো এটা বিন্দু আৰু 3 আৰু আমি কি পালো -1 পালো আমি হল এটা এই বিন্দুবিলাক আমি যদি গ্ৰাফ পাতত বহাই দিও আমি এতিয়া আমি গ্ৰাফত আমি এইটা বহুবা লাগিব আমি তো আমি গ্ৰাফ ধৰা আমি গ্ৰাফ ললো আমি তো চাবা এটা হল আমাৰ x y অক্ষ এটা হল আমাৰ x অক্ষ হ'ব এটা হল আমাৰ x অক্ষ আর এইভাগে x ড্যাশ থাকবো বা নেগেটিভ থাকে আৰু এটো সাইডে কি থাকিব আমাৰ y পজিটিভ আৰু গ্ৰাফ পাতত কৰিব লাগিব গ্ৰাফ দিব এনেকে গ্ৰাফ পাতত কৰি লেখ অঙ্কন কৰিব লাগিব তোমাক এনেকে লেখ দিব আগতে আমি স্থানাঙ্ক জ্যামিতিত কি পালো আমি যিখিনি পঢ়িলো ইটালৈকে আমি এখিনি স্থানাঙ্ক জ্যামিতিৰ কথা অৰ্থাৎ আমি এই বিন্দুবিলাক উলাই ললো এতিয়া ইয়াৰ পিছত আমি কি কৰিম গ্ৰাফত বহাম আমি এতিয়া এই বিন্দুবিলাক কি কৰিব লাগিব গ্ৰাফ পাতত বহাব লাগিব গ্ৰাফ পাত দিব পাৰে নিদিব পাৰে এনেকে x y অক্ষ আঁকি ললা তাৰপিছত ইয়াক সমানে সমানে কি কৰিব লাগিব ভাগ কৰিব লাগিব আমাৰ হয়নে ইয়াতে আমি কি কৰিম এটো যদি সমানে সমানে ভাগ কৰি আমি ইয়াক এটা 1 ধৰি ললো আমি এটো 1 then 2 3 4 5 হল তো আৰু ইভাগে কি হ'ব আমাৰ -1 -2 -3
-4 -5 এনেকৈ ল'লোঁ আমি তাৰপিছত ওপৰতো ল'ব লাগিব আমি এনেকৈ ওপৰত কি হ'ব আমাৰ 1 হ'ব এইটো 2 3 4 5 6 7 তাৰপিছত আমি তলৰ পিনে ল'ম আমি সেনেকৈ তলৰ পিনে হ'ব আমাৰ ধৰা এইটো -1 -2 -3 -4 -5 -6 -7 লৈ ল'লোঁ আমি হ'ল এতিয়া আমি কি কৰিম এই বিন্দুবিলাক বহাব লাগিল আমাৰ কি আছে ফাৰ্ষ্ট আমাৰ 0 আৰু কি আছে আমাৰ 5 0 5 বিন্দুটো ক'ত থাকিব আমাৰ xত কি আছে আমাৰ 0 অৰ্থাৎ এই বিন্দুটো ক'ত থাকিব আমাৰ y অক্ষত থকা বিন্দু আমাৰ হয়নে কাৰণ xৰ মানটো কিমান আছে আমাৰ 0 আছে আৰু y কিমান আছে 5 তো xত যোৱাই নাই আমাৰ এইটো হৈছে মূল বিন্দুটো আমাৰ এইটো হৈছে মূল বিন্দু o আৰু xত যোৱাই নাই 0 গৈছে আৰু y অক্ষত কিমান গৈছে y অক্ষৰ ক'ত দেখি গৈছে পজিটিভত দেখি অৰ্থাৎ ওপৰত দেখি গৈছে অৰ্থাৎ আমাৰ বিন্দুটো কোনটো পাবা এইটো বিন্দুটো হ'ব আমাৰ তো ইয়াতে আমি কি লিখিম 0 5 এইটো হ'ব আমাৰ 0 5 বিন্দুটো এইটো তাৰপাছত আমি নেক্সট আমি কি লিখিম 1 3 বিন্দুটো 1 xত কিমান গৈছে আমাৰ 1 প্লাছত দেখি গৈছে আমাৰ তাৰপাছত আৰু কি গৈছে y পজিটিভত দেখি গৈছে আমাৰ গতিকে এইটো 3 তো আমি কি কৰিম y এই 1 ৰ পৰা আমি এডাল কি কৰিব লাগিব লম্ব ৰেখা অংকন কৰিব লাগিব আমি বিন্দুবিলাক চানাংকত আমি মই সেইদিনা কৈছোঁ এনেকৈ লম্ব ৰেখাটো আমি বিন্দু বহাব লাগিলে তাৰপিছত আমি 3 পৰা আমি লম্ব ৰেখা এডাল লাগি আমি ক'ত কাটাকাটি কৰিছে ধৰা ইয়াতে কাটাকাটি কৰিছে এইটো তো এইটো বিন্দুৰ স্থানাংক কিমান হ'ব 1 3 বিন্দু হ'ব এইটো নেক্সট আমাৰ কি আছে -1 7 তো -1 7 মানে কি লিখিম xত কিমান আহিছে -1 হয়নে আৰু y পিনে কিমান গৈছে আমাৰ +7 ওপৰৰ পিনে গৈছে ধৰা এইটো এইটো হৈছে আমাৰ -1 তো আমি -1 আৰু 7 ধৰা এইটো +7 ওপৰটো কি গৈছে ন পজিটিভত y পজিটিভ আছে তো বিন্দুটো পাবা এইটো ধৰা এইখিনি মানত পাবা বিন্দুটো মানে লম্ব আনি ল'বা কাঠ পেঞ্চিলেৰে তেতিয়া মোৰ আকাতে অলপ অসুবিধা হয় মানে সমান নহয় লম্ব ৰেখা বেকা বেকি আন হৈ যায় গতিকে মই এইখিনি মানৰ হ'ব বিন্দুটো তো এইটো বিন্দুটো পাবা -1 আৰু কিমান হ'ব 7 এইখিনি এইটো বিন্দু পাবা -1 7 নেক্সট আমাৰ 3 আৰু -1 আছে প্লাছত দেখি 3 যাব প্লাছত 3 যাব আৰু 1 -1 তলৰ পিনে আছে আমাৰ গতিকে আমাৰ বিন্দুটো ক'ত পাবা এইটো -1 আছে ন এইখিনিত তো মোটামুটি এইখিনি মানত বিন্দুটো পাবা তো এইটো হ'ব আমাৰ 3 -1 বিন্দুটো বা xত গৈছে 3 আৰু y কিমান গৈছে -1 হৈ গ'ল এই বিন্দুকেইটা বহালো আমি এটা তুমি যদি এনেকৈ লাইনডাল যদি জইন কৰা মোৰতো অলপমান এই চিধা হোৱা নাই তো তুমি যদি স্কেলেৰে যদি এনেকৈ জইন কৰা এই বিন্দুকেইটা তো বিন্দুকেইটা জইন কৰিলে কি হ'ব এডাল ৰেখাতে থাকিব এনেকৈ এই গোটেইকেইটা বিন্দুৰ মাজেদি কি হ'ব এডাল ৰেখা যাব এনেকৈ পাৰ হৈ এই গোটেইকেইটা বিন্দু এনেকৈ এডাল লাইন এডাল পাৰ হৈ গুচি যাব তুমি যদি স্কেলেৰে ভালদৰে চিধা কৰি আঁকা এইবিলাক তো এডাল লাইন পাবা এনেকৈ ষ্ট্ৰেইট লাইন এডাল পাবা চিধা ৰেখা এডাল পাবা দেখা পাইছা ন তুমি এই বস্তুখিনি এডাল লাইনডাল পাবা এনেকৈ এইডাল হ'ল আমাৰ লাইনডাল অৰ্থাৎ আমি কি বুজি পালো যে আমাৰ আছিল সমীকৰণ এটা আমাৰ সমীকৰণটো কি দিয়া আছিল এইটো সমীকৰণ দিয়া আছিল যে 2x + y কি দিয়া আছিল আমাক 5 দিয়া আছিল হয়নে সমীকৰণ এটা দিয়া আছিল আমাক 2x তাৰ পৰা আমি কি পালো এডাল সৰল ৰেখা এডাল পালো আমি তাৰমানে আমাক এইটো প্ৰুফ কৰিলো যে এডাল দুটা চলযুক্ত ৰৈখিক সমীকৰণে কি নিৰ্দেশ কৰে এডাল সৰল ৰেখা নিৰ্দেশ কৰে তো ইয়াৰ পৰা দেখিলা এডাল সৰল ৰেখা পালো আমি এনেকৈ স্কেলেৰে যদি ভালদৰে জইন কৰা এই ডট লাইন ডট নিদিবা মই এনে ডট দি দিছো তুমি ডাইৰেক্ট এটা স্কেলেৰে এনেকৈ লাইন এটা লাগিবা চিধা ৰেখা এডাল পাবা গোটেইটা বিন্দুৰ মাজেদি যাব কিন্তু যিমানটা বিন্দু পাবা এই বিন্দু কেইটাৰ মাজেদি যোৱা এডাল ৰেখা পাবা এডাল এই যিডাল লাইন পালো আমি ইয়াত নাম দিব পাৰা এডাল এ বি আমি এডাল কি পালো আমি লাইন এডাল পালো আমি আৰু এই যিডাল লাইন এই যিডাল আমি চিধা ৰেখা পালো আমি সৰল ৰেখাডাল এই সৰল ৰেখাডালৰ তোমাক যদি সোধে যে এ বি লাইনডালৰ সমীকৰণ কি তো তেতিয়াহ'লে সমীকৰণটো কি হ'ব আমাৰ 2x + y কি আছিল আমাৰ 5 আছিল আমাৰ হয়নে এই ৰেখাডালৰ সমীকৰণ হ'ব 2x + y 5 আমাৰ যিটো দিয়া আছিল 2x + y কি পালো আমি 5 এই লাইনডালৰ সমীকৰণ আমাৰ বুজি পালা নাই এইখিনি মানে আমি কি বুজি পালো যে দুটা চলযুক্তৰ ৰৈখিক সমীকৰণ হ'ব লাগে আমি কি হ'ব লাগে ক'লো আমি দুটা চলযুক্তৰ ৰৈখিক সমীকৰণ কি পালো আমি তাৰপাছত আমি দুটা চলযুক্তৰ ৰৈখিক সমীকৰণে কি নিৰ্দেশ কৰে আমাৰ এডাল সৰল ৰেখা নিৰ্দেশ কৰে আমাৰ দুটা চলযুক্তৰ ৰৈখিক সমীকৰণে আৰু মই প্ৰুফ কৰি দিলো কেনেকৈ সৰল ৰেখা নিৰ্দেশ কৰে তোমাক কিন্তু এনেকৈ গ্ৰাফত অংকন কৰিব লাগিব এই চেপ্টাৰটোত এইখিনি পাবা এনে ধৰণৰ পাবা এনেকৈ দুডাল বা দুটা বা তিনিটা ইকুৱেশ্যন দিয়া থাকিব তো তাৰ পৰা আমি এনেকৈ টেবুল বনাই লৈ এনেকৈ যিখন মই টেবুল বনাইছো এই একে চিষ্টেম এটা যদি ভালদৰে বুজি পাইছা বাকীবিলাকো কৰিব পাৰিবা একে চিষ্টেম আমি এনেকৈ টেবুল বনাই লৈ আমি এনেকৈ বিন্দুবিলাক বহাই ল'ম গ্ৰাফ আঁকি তাৰপিছত আমি জইন কৰি দিম গোটেই এটা বিন্দুৰ মাজেদি এডাল লাইন যাব আমাৰ এনেকৈ
এক্সৰ যিকোনো মান ল'ব পাৰা মই বাৰে বাৰে এটা কথা কৈ আছো ভালদৰে মনোযোগ দি ল'বা এক্সৰ আমি যিকোনো মান ল'বা এক্স বুলি কথা নাই আমি ইয়াতে ৱাই আছে ন ইয়াতে ৱাই তুমি যিকোনো কিন্তু এন ভেলু নল'বা যে 1 লাখ ভেলু নল'বা 1 লাখ তুমি নিজৰ এটা কেপাচিটি থাকিব লাগিব যে কিমান তুমি ল'বা তোমাৰ এটা নিজা আইডিয়া এটা থাকিব লাগিব ন এইটো যে তুমি সৰু ভেলু ল'বা যদি তুমি 1 লাখ লোৱা যিকোনো ভেলু মানে তোমাক মই 1 লাখো ল'ব পাৰা 2 লাখো ল'ব পাৰা কিন্তু 1 লাখ 2 লাখ তুমি বহাব পাৰবা নেকি গ্ৰাফত ইমানটো নোৱাৰো আমি গতিকে আমি সৰু সৰু ভেলু ল'বা এনেকে যাতে মানে ধৰা 10 বা 20 সৰু তলত থাকে মানে 20 বা 20 তলত থাকে মানে 20 ওপৰত নাযাবা এনে এটা ভেলু ল'বা যাতে 20 তলত থাকে ইয়াতে বহুতটা ভেলু ল'ব নালাগে ন আমাৰ দুটা বা তিনিটা ল'লে হ'ল এই এটা বিন্দু পালা এই দুটা বিন্দু পালা তিনিটা বিন্দু পালা বা চাৰিটা ল'লে সাফিচিয়েন্ট আৰু ইমানটা বিন্দু নালাগে আমাক গতিকে 1 -1 ল'ব পাৰা -2 ল'ব পাৰা +1 ল'ব পাৰা +2 ল'ব পাৰা যিকোনো ল'ব পাৰা ইমান বিন্দু আছে মানে সংখ্যা আছে যিকোনো সংখ্যা ল'ব পাৰা কিন্তু এটা মাৰ্জিত ভাৱে বিন্দু বিলাক ল'বা যাতে আমাৰ বহুখিনি ওপৰত নাযায় বা বহুখিনি ডিফাৰেন্স নাহে আমাৰ পাইছা বুজি যিকোনো ভেলু এতিয়া এক্সৰ ভেলুটো এটা ক'ব লগা নাই এক্সৰ ভেলুটো এক্স বা ৱাই ভেলু বিলাক কি থাকিব আমাৰ এক্স নাইবা ৱাই ভেলু বিলাক কি থাকিব যিকোনো বিলংছ টু কি হ'ব আমাৰ জেড হ'ব আমাৰ এক্স নাইবা ৱাই ভেলু বিলাক কি হ'ব বিলংছ টু জেড হ'ব হয় চিনি কেমন লাগ ৰ'ব মই কৈ আছোঁ ৰ'ব এক মিনিট ৰ'বাচোন মই এইখিনি চোৱাচোন এইখিনি তুমি চাই লওঁ তো এইখিনি বুজি পালা নে নাই কোৱা এক্সৰ যি মান লোৱা সদায় সৰল ৰেখা পাবা এক্স নাইবা ৱাই যিকোনো ল'ব পাৰা মই এতিয়া এই সমীকৰণটোৰ কাৰণে কৈ দি আছো মই এইখিনি বুজি পালা নাই মই যিখিনি কৈ দিলো এইখিনি বুজি পালা দুয়োজনে ৰিচা ওকে তো এতিয়া মই এই সমীকৰণটো যিটো পালো মই এনেকে দিয়া আছে ন এইটোৰ কাৰণে মই কৈ আছো টেবুলখন কেনেকে বনাও আমি এনে ধৰণৰ সমীকৰণ বিলাকৰ কাৰণে একে কথা আমি এনেকে টেবুল বনাম এনেকে এনেকে ভাগ কৰবা ইয়াতে এক্স লিখিবা ইয়াতে ৱাই তাৰপিছত এনেকে ভাগ কৰা তিনিটা বা চাৰিটা বিন্দু ধৰি হ'ল এনেকে ওকে তো তাৰ পাছত কি কৰবা তাৰপিছত এই যিটো ৱাই ভেলু ৱাই ল'ম আমি এইবাৰ কি কাৰ ভেলুটো ল'ম আমি ৱাই ভেলুটো ল'ম অৰ্থাৎ মই কৈছো যে ৰাইট সাইডে যিটো থাকে সেইটো মানটো ধৰি ল'বা নিজাকে এটা চাবা যদি আমি ৱাই মানটো ধৰা 0 লওঁ আমি যিকোনো অখণ্ড সংখ্যা মানে কি ল'ব পাৰো 0 ল'ব পাৰো আমি ধৰি ললো তুমি ৱাই মান কি ল'লা 0 ল'লা হয়নে তেতিয়াহ'লে এক্সৰ মান কিমান পাবা x = 5 - 0 / 2 হ'ল তো তেতিয়াহ'লে কিমান পালা 5/2 তো হৰণটো নাযায় মানে সম্পূৰ্ণৰূপে তো তেতিয়াহ'লে কিমান পাবা 2 × 4 2 × 2.5 পালা তো 2.5 টো ধৰা বহাব পাৰবা ইমান টান কথা নহয় কিন্তু ধৰা দশমিকত আমি যিমানখিনি পাৰো আমি ধৰা দশমিকত মানে সম্পূৰ্ণৰূপে কটা কাটি যাব হ'ব লাগে মানে ধৰা এইটো 4 হ'ব লাগে ভাল হ'লা হয় মানে কি মানে 2 ৰে 4 কেনসেল যাব সম্পূৰ্ণৰূপে 2 হৈ যাব মানে এনে ধৰণৰ বিন্দু হ'ব লাগিব যাতে এনেহেন হয় যে সম্পূৰ্ণৰূপে হৰণ যায় মানে এটা গটা সংখ্যা পোৱা বুজি পাইছা নে কি কৈছো মই দশমিকত বা ভগ্নাংশত যাতে নাথাকে সেনেহেন বিন্দুবিলাক ল'ব কাৰণে ট্ৰাই কৰিবা গতিকে সেনেহেন বিন্দু আমি পাম আমি কেনেকে পাম আমি ধৰা আমি 0 যদি লওঁ তেতিয়াহ'লে ভগ্নাংশ পাম কিন্তু 0ৰ বাহিৰে যদি আমি ধৰা 1 লওঁ আমি y মান যদি 1 লওঁ তেতিয়াহ'লে কিমান পাবা 4 পাবা নে নাই y মান কিমান পাবা তেতিয়াহ'লে 2 পাই y মান যদি আমি 1 লৈ লওঁ তেতিয়াহ'লে x ৰ মান কিমান হৈ যায় 2 পাই যাবা হয়নে সেইটো কথা কৈছো মই যে আমি এনেকে বিন্দুবিলাক
মানে মানটো লওঁ আমি যাতে ভগ্নাংশ নাথাকে আমাৰ মানে দশমিকত যদি নাই ধৰা y মানটো আমি 1 ললো এতিয়া তো y মানটো ইয়াতে 1 লোৱাৰ পিছত 5 ৰ পৰা 1 বিয়োগ কৰিলে কিমান পাবা 4 পাবা ইয়াতে হয়নে 5 - 1 হলে কিমান হ'ব 4 / 2 তো 4 কিমান যাব 2 বাৰ যাব তো আমি x ৰ মানটো কিমান পাম 2 পাম অৰ্থাৎ y মান কি লৈছিলো তেতিয়া 1 লৈছিলো y মান 1 যদি হয় তেতিয়াহলে x ৰ মান কিমান পাবা 2 পাবা হৈ গল তাৰপিছত আমি x ৰ মান আমি y মান এবাৰ কি ল'ব পাৰো আমি আৰু এগেইন কোৱাচোন তুমি কোনে কোৱা যাতে সম্পূৰ্ণভাৱে ভগ্নাংশত নাথাকে আমাৰ মানে সম্পূৰ্ণভাৱে হৰণ যায় আৰু y মানটো এবাৰ কি ল'বা y মান কি ল'বা যাতে সম্পূৰ্ণভাৱে হৰণ যায় 2 ৰে অৰ্থাৎ x ৰ মানটো আমি গোটা সংখ্যা এটা পাওঁ আমি এবাৰ y মান কিমান ল'বা y মান 0 নহয় y মান কি লওঁ আমি এবাৰ কি ললে হ'ব ইয়াতে y মান এনে এটা মান লোৱা যাতে 5 ৰ পৰা সেই মানটো বিয়োগ কৰাৰ পিছত 2 ৰে সম্পূৰ্ণৰূপে হৰণ যায় yes 3 লব পাৰো আমি y মান যদি 3 লও আমি তেতিয়াহলে x ৰ মান কিমান পাবা 5 মাইনাস কি হ'ব 3 / 2 অৰ্থাৎ 5 ৰ পৰা 3 মাইনাস কৰিলে কিমান পালা 2 2 2 কেনসেল যাব আমাৰ হয়নে তো তেতিয়াহলে কি পাবা 1 তো আমি y মান কিমান লৈছিলো আমি 3 লৈছিলো আৰু x ৰ মান কিমান পালো আমি এতিয়া 1 পালা হৈ গল নেক্সট আৰু কোৱা y মান কি ল'বা এবাৰ মাইনাসটো ল'ব পাৰা যাতে মাইনাসে মাইনাসে কি হৈ যাব তেতিয়া প্লাস হৈ যাব আৰু হেতুৰ লগত 5 টো প্লাস কৰাৰ পিছত যাতে 2 ৰে সম্পূৰ্ণৰূপে হৰণ যায় কি ল'বা এবাৰ মাইনাসৰ ভ্যালু এটা লোৱা কেনেকৈ ল'বা y ভ্যালুটো y ভ্যালু এবাৰ মাইনাস লোৱা -3 -3 ল'ব পাৰো বা -1 ল'ব পাৰো আমি -3 ললো আমি তো x ৰ ভ্যালু কিমান হ'ব আমাৰ 5 মাইনাস আৰু ইয়াতে কি হ'ব -3 / 2 তো তেতিয়াহলে কিমান পাম আমি 5 + 3 / কি হ'ব 2 5 + 3 কিমান হ'ব আমাৰ 8 / 2 তো ইকুৱেল টু কিমান হ'লা 4 হয়নে তো আমি কি পাম x ৰ ভ্যালু কিমান পাম আমি 4 আৰু y ভ্যালু কিমান পাম তেতিয়াহলে -3 হ'ব আমাৰ হল নেক্সট আৰু কি ল'ব পাৰা আৰু আমি y ভ্যালু কিমান ল'ব পাৰো আমি এবাৰ -1 ল'ব পাৰো আমি y মান -1 ললো আমি তেতিয়াহলে x ৰ মান কিমান পাম আমি x ৰ মানটো তাতে বহাই দিয়া 5 - -1 / 2 তো আমি কিমান পাম আমি 5 -1 / 2 5 + 1 কিমান হ'ব আমাৰ 6 / 2 তো দিস ইকুৱেল টু কিমান পাম আমি 3 তো আমি x ৰ মান কিমান পালো আমি 3 আৰু y মান কিমান পালো আমি -1 তো এইকেইটা বিন্দু হ'ব এটা বিন্দুবোৰ কি কি হ'ব আমাৰ এটা বিন্দুবোৰ অসংখ্য পাম আমি এটা দুটা বিন্দু নহয় অসংখ্য উলিয়াব পাৰো আমি যিমান লাগে আমাক কি পাম 2 1 পালা এটা নেক্সট এনেকৈ লিখিবা আৰু 1 3 1 2 লিখিবা কাৰণ সদায় আমি মনত ৰাখিবা x স্থানাংকটো প্ৰথমতে তাৰপিছত y স্থানাংক তাৰপিছত 1 3 নেক্সট কি লিখিম আমি 4 -3 আৰু এটা লিখিম আমি কি 3 - 1 3 - 1 হ'ব তো আমি এই বিন্দু কেইটা পালো আমি আৰু এই বিন্দু কেইটা তুমি এখন এতিয়া গ্ৰাফ পাতত এনেকৈ বহাই চাবা এনেকৈ আঁকিলো গ্ৰাফ বহি লাগে বুলি কথা নাই এনেকৈ আঁকি ল'বা আঁকিলে এনেকৈ ভাগ কৰিবা মই যেনেকৈ দিলো তাৰপিছত এই বিন্দু কেইটা বহাই ল'বা বহাই লোৱাৰ পিছত এনেকৈ জইন কৰিবা এটা লাইন পাবা এডাল সৰল ৰেখা এডাল পাবা পাইছা বুজি এইটো হোমৱৰ্ক কৰি ল'বা এইখিনি আৰু মোক দেখুৱাবা এইখিনি কৰি হ'ব এইটো হোমৱৰ্ক কৰিবা এইটো বিন্দু এইখিনি কৰি লৈ আৰু ইয়াৰ কাৰণে সৰল ৰেখা এইডাল সৰল ৰেখা পাবা এনে ধৰণে পাবা ইয়াতে এইটোৰ কাৰণে আৰু বেলেগ নাপাবা এই এইডালে সৰল ৰেখা পাবা এনে পাবা এইটো মই যেনেকৈ আঁকি দিছো এনে ধৰণৰ সৰল ৰেখা পাবা এডালে পাবা এনেকৈ থাকিব আমাৰ ৰেখাডাল পাইছা ন বুজি পাৰিবা এইখিনি ক্লিয়াৰ হৈছে ওকে তো তুমি শুন কেইটামান মই আৰু সমীকৰণ দিওঁ এইবিলাক সমীকৰণবিলাক তুমি শুন সমীকৰণবিলাক এনেকৈ মই যেনেকৈ দিছোঁ সেনেকৈ বনাই লৈ গ্ৰাফ অংকন কৰিবা তুমি শুন মই সমীকৰণকেইটা দি দিছোঁ আৰু আমি এই যি পালো আমি এই লগৰ এটা কথা কৈ দিছোঁ মই এই যিডাল সমীকৰণ যি পালো আমি এই যিডাল সমীকৰণ আছিল আমাৰ অৰ্থাৎ সমীকৰণডাল কি আছিল আমাৰ সমীকৰণটো twice x plus y is equal to 5 আৰু এই twice x plus y is equal to 5 এই সমীকৰণটোৰ আমি এই যিকেইটা বিন্দু পালো এইবিলাক হৈছে আমাৰ সমাধান বুলি কওঁ আমি বুজি পাইছানে এই যিকেইটা বিন্দু পালো আমি এই বিন্দুবোৰ হ'ব ইয়াৰ এটা সমাধান অৰ্থাৎ আমি x ৰ মান যদি তুমি ইয়াতে 0 আৰু y ৰ মান যদি 5 লেফট সাইডে বহাই দিয়া তো তেতিয়াহলে কি পাবা লেফট হ্যান্ড সাইডত 5 পাবা আৰু 5 আৰু ইকুৱেল টু 5 কি হ'ব 5 অৰ্থাৎ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুটা কি হৈ যাব আমাৰ ইকুৱেল হ'ব আমাৰ এই বিন্দুবিলাক যদি অৰ্থাৎ 1 3 যদি তুমি x ৰ মান যদি 1 আৰু y ৰ মান যদি 3 বহাই চাই কৰা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুটা কি হৈ যাব ইকুৱেল হ'ব অৰ্থাৎ আমি এই বিন্দুবিলাকক আমি কি বুলি কওঁ আমি ইয়াৰ সমাধান বুলি কওঁ হল
কিন্তু এনে ধৰণৰ বিন্দু আমি কিমানটা পাম আমি চাৰিটাই পাম নেকি মাত্ৰ আমি চাৰিটা নহয় আমাৰ অসংখ্য পাম আমি গতিকে এটা দুটা চলযুক্ত ৰৈখিক সমীকৰণ এটাৰ কি থাকিব পাৰে অসংখ্য সমাধান থাকিব পাৰে মই লিখি দিছো লাইনটো মনত ৰাখিবা এইটো এটা ইম্পৰ্টেন্ট লাইন যে দুটা চলযুক্ত ৰৈখিক সমীকৰণ এটাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰ অসংখ্য সমাধান মানে এই যে বিন্দুবিলাক যিবিলাক আমি বিন্দুবিলাক পাইছো আমি বিন্দু অসংখ্য সমাধান থাকিব পাৰে আমি দুটা চলযুক্ত ৰৈখিক সমীকৰণ কি থাকিব পাৰে অসংখ্য থাকিব অল চাৰিটা বা পাঁচটাই নহয় আমাৰ অসংখ্য বিন্দু পাব পাৰে তুমি যিকোনো মান ল'ব পাৰা ইয়াতে 3 ল'ব পাৰা 5 ল'ব পাৰা 6 ল'ব পাৰা 7 ল'ব পাৰা -1 -3 -7 যি লোৱা তো তাৰ কাৰণে এটা মান পাবা y ৰ এটা মান পাবা x ৰ মান যদি এটো লোৱা y মান এটা পাবা এনেকে আমি এটা দুটা নহয় আমি অসংখ্য সমাধান পাম আমি আৰু আমি জানো যে সৰলৰেখা কাক কয় আমাৰ অসংখ্য বিন্দুৰ এনেকে থাকিব আমাৰ আৰু সেই বিন্দুবিলাক সমষ্টিবিলাক যদি আমি জয়েন কৰি দিও এটা সৰলৰেখা পাম আমি হয় না নহয় গতিকে আমি এই সৰলৰেখাত অসংখ্য বিন্দু থাকিব অৰ্থাৎ সেই বিন্দুবিলাকে কি হ'ব এই ৰেখাডালৰ এই সমীকৰণটো বুজোৱা সমীকৰণটোৰ কি হ'ব একোটা সমাধান হ'ব এই সৰলৰেখাডালৰ যিমান বিন্দু আছে ইয়াতে অসংখ্য বিন্দু আছে এই ৰেখাডালৰ ওপৰত আমাৰ হয়নে সেই প্ৰতিটো বিন্দুৱে সৰলৰেখাডালত থকা প্ৰতিটো বিন্দুৱে কি হ'ব এই ৰেখাডালৰ এই সমীকৰণটোৰ কি হ'ব একোটা সমাধান হ'ব আমাৰ সেইকাৰণে কৈছো যে অসংখ্য সমাধান থাকিব আমাৰ হ'ল এতিয়া তুমি এখন হোমৱৰ্ক কৰিবা x plus y equal to 4 এই ইয়াৰ কাৰণে এটা সৰলৰেখা অংকন কৰা প্ৰতিটোৰ কাৰণে মই যিয়া দিছো এটো এটা এক নম্বৰ তলৰ প্ৰতিটোৰ কাৰণে প্ৰতিটোৰে বাবে সৰলৰেখা অংকন কৰা প্ৰতিটোৰ কাৰণে সৰলৰেখা একোডাল অংকন কৰবা ইয়াৰে মই যেনেকে দিছো এনেকে টেবুল বনাই লৈ এনেকে দুটা সমীকৰণ বনাব লাগে মই যিকোনো এটা লবা ইয়াতে x বা y এটা লেফট হ্যান্ড সাইডে x বা y ৰ কাৰণে উলিয়াই লবা মই এইটো এটা সমীকৰণৰ পৰাই তুমি দুটা বনাই দিলো হয়তো y ৰাখিব পাৰা নহয়তো x ৰাখিব পাৰা যি নিজৰ ইচ্ছা এটো লবা লৈ তুমি গ্ৰাফ অংকন কৰবা এনেকে টেবুল বনাই লৈ গ্ৰাফ অংকন কৰবা টেবুলখন লিখিব লাগিব কিন্তু কাকত লিখি দেখুৱাই দিব লাগিব এনেকে মই যেনেকে কৰি দিছো আৰু এই ক্যালকুলেশন পাৰ্টটো নকৰিব পাৰা এইটো প্ৰয়োজন নাই এইটো পাৰ্ট তুমি নিজাকে কৰি ল'ব পাৰা এইটো আৰু বহিটোত দেখাব লাগিব বুলি কথা নাই এটা তোমাৰ কথা দেখাব পাৰা না দেখাব পাৰা এইখিনি কথা সো তোমাৰ এইখিনি কিন্তু দেখাব লাগিব এইখিনি টেবুলখন এইখিনি তো নেক্সট আমাৰ কোৱেশ্চন হ'ব আমাৰ x - y = 2 এটো নেক্সট 3 নম্বৰ y = 3x ইয়াতে মই y = ডাইৰেক্ট 3x লিখি দিছো কাৰণ ইয়াতে আর চেঞ্জ কৰিব লগা নাইয়ে ডাইৰেক্ট টেবুলখন বনাব ৰবা x ৰ মান লৈ লবা y মান পাই থাকিবা হ'ব নেক্সট 4 নম্বৰ 3 = twice x plus y তো হয়তো y টো লৈ লবা ইবাগে y = কি হ'ব 3x - twice x হ'ব এনেকে লিখবা এইটো সমীকৰণ এইটোৱে যে 3 - কি হ'ব twice x হ'ব হৈ গল এইটো তো x ৰ মান লবা y মান পাই যাবা এইটো পৰাই এইটো পালো আমি এইটো হ'ব তো এইকেইটা কৰি লবা এইকেইটা হ'ব লগতে মই আৰু এটা 5 নম্বৰ দিছো এটা সমীকৰণ লবা এনেকে যে y = twice x plus 1 আৰু y = twice x minus 4 এই দুটাৰ কাৰণে এটা এইতে xy সমতল এখন আঁকি এই দুডাল লেখ একেলগে আঁকিবা মানে ইয়াৰ কাৰণে এখন টেবুল বনাই লবা হয় আৰু টেবুল বনাই লৈ বিন্দুবিলাক উলিয়াই লবা আৰু এই বিন্দুবিলাক বহাৰ পিছত এটা লাইন পাবা এনেকে ধৰা ইয়াৰ কাৰণে এখন টেবুল বনাই লও আমি দুডাল সমীকৰণ দিয়া আছে দুটা সমীকৰণ দিয়া আছে এটা দুডাল ৰেখা পাবা এই ইয়াৰ কাৰণে এডাল সৰলৰেখা পাবা ইয়াৰ কাৰণে এডাল সৰলৰেখা পাবা তো ইয়াৰ কাৰণে এনেকে টেবুল বনাই লবা এনেকে হ'ব ওপৰত x আৰু এতে y এতে x এতে y তো বিন্দুবিলাক পাই যাবা ইয়াতে বিন্দুবিলাক আৰু বিন্দুবিলাক বহাৰ পিছত ধৰা এনেকে এডাল লাইন পাবা ইয়াৰ কাৰণে ধৰা এনেকে লাইন পাব পাৰা নপাব পাৰা এনেকে মই আঁকি দেখা নাই মই এনে জাস্ট আইডিয়াটো দি দিছো তোমাক এনেকে লাইন দুডাল পাবা এটা একেখন সমতলতে আঁকিবা এনেকে কাৰ্টেজীয় সমতলত আমি এই xy সমতলখনক কি বুলি কওঁ কাৰ্টেজীয় সমতল বুলি কওঁ মনত ৰাখিবা নামটো কাৰ্টেজীয় সমতলতে এনেকে লাইন দুডাল আঁকিবা ইয়াৰ কাৰণে এডাল লাইন পাবা এটো কাৰণে এডাল পাবা এটোৰ কাৰণে এটা সমীকৰণ দিয়া আছে ন এডাল সৰলৰেখা পাবা কিন্তু ইয়াতে মই 5